কাৰোবাৰ পক্ষ লৈ পেলাই আমি কথাবিলাক কোৱা নাই। আমি নিৰপেক্ষ হিচাপতে আপোনালোকক আমি কৈ আছো, আৰু আমি নিৰপেক্ষ হিচাপতে থাকি পেলাই আমি কাম কৰি যাম। আপোনালোকে খালি আমাক অকল ছাপোৰ্ট কৰি যাব, কিন্তু আপোনালোকে আমাক কেৱল বেয়া দৃষ্টিৰে নাচাব। আপোনালোকে বেয়া দৃষ্টিৰে চালে আমাৰো বেয়া লাগে, কাৰণ আমি কেৱল নিৰপেক্ষৰ মাজত আছো, আপোনালোকৰ সৈতে আছো, আপোনালোকক লগত লৈ আমি আগবাঢ়ি যাম। আসসালামু আলাইকুম ৰহমতুল্লাহ, নমস্কাৰ। আশা কৰো আপোনালোক ভালে আছে। আজি আবেলি ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য হৈছে, ইয়াত চাই আছে ফাইজুদ্দিন আতিক ইমোশন 2.0 সদৰকাৰী, আৰু মই এমআৰ কমেডি গ্ৰুপৰ পৰা। মোৰো তাৰমানে এইটো আইডিত সেইবিলাক ৰাজনৈতিক বিষয়ে বহুতো ভিডিঅ' আপলোড কৰিছো, আৰু ভিডিঅ'বিলাক সকলোৱে চাই, বহুত মানুহে চাই, প্ৰায় লাখ লাখ মানুহে চাই আমাৰ ভিডিঅ'। ভিডিঅ'ৰ তলত কমেণ্ট তাৰমানে আমিওতো পঢ়ো, মানুহৰ মতামত আমিও তাৰমানে দেখিবলৈ চেষ্টা কৰো, আৰু আপোনালোকৰ মতামত বিলাক আমিও চাওঁ, চাই ভাল লাগে। ইয়াৰে মাজত কিছুমান তাৰমানে আমাৰ দাদা হাদ্ৰী কিছুমান মানুহ আছে, সেইসকলে তাৰমানে আমাৰ কমেণ্টত তাৰমানে নিজৰ যিটো কেটেগৰী, নিজে যিটো কেটেগৰীত পৰে সেইটো কেটেগৰীৰ বিষয়ে তাৰমানে তেখেতে নিজে লিখি দিয়ে। সেইবিলাক তাৰমানে ভাল নহয়। নিজৰ তাৰমানে যিটো নিজৰ চৰিত্ৰটো ছচিয়েল মিডিয়াত তাৰমানে দাঙি ধৰিব নাপায়। আপোনালোকে তাৰমানে তেনেকে কৈ দিলো, ইয়াতকে আৰু অভদ্ৰ ভাষা আমাৰ মুখত নাই, যিহেতু আমি ছচিয়েল মিডিয়াত এইবিলাক তাৰমানে কাম কৰি আছো কাৰণে একো ভুলতো কৰা নাই, আমি ভুল কৰা নাই আমাৰ মতে। যিহেতুকে বহুতে তাৰমানে বহুত তাৰমানে বেয়াকে লিখে, আপোনালোকে এনেকে নিলিখিব, কাৰণ যিজনে বেয়াকে লিখে কমেণ্ট বক্সত, কমচে কম 10জনে 15জনে গৈ সেই আপোনাৰ কমেণ্টটো, আপোনাৰ মতামতটো চাই মানুহে কি বুলি ক'ব, ফাল্টু বুলি নক'বনে? কবই। গতিকে আপোনাৰ ওচৰলৈ মোৰ এইটোৱে তাৰমানে প্ৰাৰ্থনা নিচিনা হেৰি কৰিলো, আপোনাক তাৰমানে অনুৰোধ কৰিলো যে এইবিলাক কমেণ্ট যাতে কৰা বন্ধ কৰে। কমেণ্ট কৰিলেতো আমাৰেই ভাল, আমাৰ ভিডিঅ'ৰ এংগেজমেণ্ট বাঢ়ে, আমি জানো, কিন্তু সেইবিলাক তাৰমানে আপোনাৰ ছেফটিৰ কাৰণে, আপোনাৰ ভালৰ কাৰণে আমি আপোনাক কৈ দিছো। বাকী কথাখিনি ফৈজুদ্দিনে ক'ব, শুনিব। যিখিনি আপোনালোকে শুনিলে, যে আমি যিবিলাক ৰাজনৈতিক ভিডিঅ' বনাওঁ, আমাক দুয়োজনকে কয় যে আমি কোনোবা এটা ছাইড লৈ কৰি আছো নেকি। আমাৰ পৰা কথা স্পষ্ট, আমি কোনো ছাইড লোৱা নাই। আমি দুয়োজনে আমি নিৰপেক্ষ হিচাপতে আমি গোটেই সমষ্টিত আমাৰ ঘূৰাৰ এটা সপোন আছে, আৰু গোটেই সমষ্টিৰ যিবিলাক ঠাই আছে, মাৰ্কেট আছে, আমি গোটেই মাৰ্কেটত আমি যাম, আৰু গৈ পেলাই আমি ৰাইজৰ মতামত ল'ম, আৰু সেই ৰাইজৰ মতামতৰ লগত আমি লাষ্টত গৈ পেলাই যিখিনি আমি পাম সেইটোৰ লগত আমাৰো যেনেকুৱা ভোট দিয়াৰ অধিকাৰ আছে, সাধাৰণ মানুহৰ সিমানে অধিকাৰ আছে। আৰু এইবাৰ আমি কোনো ধৰণৰ কাৰোবাৰ পক্ষ লৈ পেলাই আমি কথাবিলাক কোৱা নাই। আমি নিৰপেক্ষ হিচাপতে আপোনালোকক আমি কৈ আছো, আৰু আমি নিৰপেক্ষ হিচাপতে থাকি পেলাই আমি কাম কৰি যাম। আপোনালোকে খালি আমাক অকল ছাপোৰ্ট কৰি যাব, কিন্তু আপোনালোকে আমাক কেৱল বেয়া দৃষ্টিৰে নাচাব। আপোনালোকে বেয়া দৃষ্টিৰে চালে আমাৰো বেয়া লাগে, কাৰণ আমি কেৱল নিৰপেক্ষৰ মাজত আছো, আপোনালোকৰ সৈতে আছো, আপোনালোকক লগত লৈ আমি আগবাঢ়ি যাম। ধন্যবাদ।